আজি আমাৰ দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি NGO লগতে আমাৰ গ্ৰাহামপুৰ উপ আৰক্ষী চকীৰ যৌথ উদ্যোগত আমাৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ যিটো অহা প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে এখনি কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচী সম্পৰ্কে আমি ইতিমধ্যে সবে জ্ঞাত। কাৰ্যসূচীখনৰ যিটো আমাৰ নামাকৰণ কৰিছে যে স্বচ্ছতা ড্ৰাইভ ইন দ্য ৰান আপ টু 2025 ৰিপাব্লিক ডে। কাৰণ আমি সবে জানো যে আহি থকা এই প্ৰজাতন্ত্ৰ দিৱসৰ সন্মুখত ৰাখি আমাৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ হাতত লোৱা এই প্ৰচেষ্টাখন যদি আমি সফল ৰূপায়িত কৰিব পাওঁ, তাৰ আমাৰ হয়তো অংগ হিচাপে লৈছে বিভিন্ন হাট বজাৰ অনুষ্ঠান প্ৰতিষ্ঠান, এইখিনি আমাৰ এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত আছে। এই কাৰ্যসূচীখন সফল ৰূপায়ণৰ কাৰণে আমাৰ পুলিচ প্ৰশাসনৰ লগত সামাজিক সংস্থা হিচাপে আমাৰ দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি NGO আমি প্ৰত্যক্ষ সহযোগিতা কৰিলোঁ। লগতে আমি আমাৰ প্ৰতিগৰাকী সচেতন নাগৰিক বিভিন্ন সংস্থা আৰু সংগঠনকো অনুৰোধ জনাওঁ, আহক আমি সবে মিলি আমাৰ নিজৰ যিটো ওচৰত হয়তো বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানখিনি আছে, হাট বজাৰ আছে, স্কুল আছে, আমাৰ কলেজ আছে, এইখিনি যাতে আমি সদায় চাফ চিকুণ কৰি ৰাখিব পাওঁ। চাফ চিকুণ কৰি ৰাখিলে আমাৰ হয়তো বা বিভিন্ন বেমাৰ আজাৰৰ পৰাও আমাৰ হয়তো বা কণ ল'ৰা ছোৱালীখিনিও আমি ৰক্ষা কৰিব পাৰিম। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই হয়তো বা বিভিন্ন বেমাৰৰ পৰাও আমাৰ বেমাৰৰ পৰা আমি ৰক্ষা পাওঁ। এইখিনি কাৰ্যসূচী আজি আমাৰ এইখন আছিল। তাৰে অংশ হিচাপে আমি আমাৰ এই যে ফাইলাগুৰি বজাৰখন আমি চাফাই কৰিলোঁ। লগতে আমাৰ যিখিনি কেম্বলপুৰ MV স্কুল আছিল, কেম্বলপুৰ MV স্কুলখনৰ যিখিনি পাৰোঁ আমাৰ যথাসম্ভৱ আমাৰ হয়তো বা গেটৰ সন্মুখ ভাগ আৰু ছাইডৰ অংশখিনিও আমি চাফ কৰিলোঁ। লগতে আমি প্ৰতিগৰাকী সচেতন নাগৰিকো আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক আমাৰ এইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰক। আমাৰ অসম চৰকাৰৰ 19ৰ পৰা অহা 25 জানুৱাৰীলৈকে এই কাৰ্যসূচীখিনি হাতত লৈছে। লগতে আমি এটা নিৰ্দিষ্ট দিন বা নিৰ্দিষ্ট এটা উৎসৱ বা অনুষ্ঠানতে যাতে আমি এইটো সীমাবদ্ধ নাথাকে, গোটেই বছৰ জুৰি যাতে আমি আমাৰ চাফ চিকুণখিনি আমি কৰিব পাওঁ। আৰু লগতে আমি প্ৰতিগৰাকী নাগৰিকক অনুৰোধ জনাওঁ যাতে আমি জাবৰ জোঁথৰখিনি য'তে ত'তে পেলাই আমি হয়তোবা আমাৰ বিভিন্ন ধৰণৰ এটা আৱৰ্জনাৰ কাৰণে যিটো বেমাৰ আজাৰৰ সৃষ্টি হয় সেইখিনি আমি নকৰোঁ। পাৰিলে আমি ডাষ্টবিন ইউজ কৰিম। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো এই সময়ত আমাৰ অসম চৰকাৰে ডাষ্টবিনৰ ব্যৱস্থা কৰিছে। আমি আৱৰ্জনাখিনি যাতে ডাষ্টবিনত ৰাখিব পাৰোঁ। আৰু অসম চৰকাৰৰ যিটো আমাৰ প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে কাৰ্যসূচী হাতত লৈছে, সবে মিলি আমি কাৰ্যসূচীখন সফল ৰূপায়ণ কৰোঁ। তাৰে অংগ হিচাপে আজিৰ এই কাৰ্যসূচীখন হাতত লোৱা হৈছিল।